তোমাৰ এখন মাত্ৰ 30,000 টকা ৰাখিছো প্ৰাইস। মাত্ৰ 30,000 টকা দি দিবা। মাত্ৰ 70,000 টকা দি আছো। 70,000 টকা। 70,000 টকা। 1,80,000 টকাত ভাড়া। এক বছৰ ৱাৰেণ্টি প্লাস 3টা ফ্ৰী সাৰ্ভিসিং আৰু এটা আমাৰ ফালৰ পৰা ফ্ৰী অফ কষ্ট দিম। ইফালে চাব পাৰে এলটো পুৰা লাইন হৈ আছে। তো নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আজি আকৌ আহিছোঁ ট্ৰু ভেলু বৰাগাঁও। আৰু ট্ৰু ভেলু বৰাগাঁৱত মই আহি থাকোঁ, প্ৰায় ভিডিঅ' বনাই থাকোঁ, কাৰণ গম পাই ইয়াতে আপোনালোকে কিমান গাড়ী আছে। কাৰণ এটা দুটা ভিডিঅ'ত মানে গাড়ী শেষ কৰিব নোৱাৰি, ইমান গাড়ী আছে ইয়াতে। তো আজি একদম আপোনালোকক কম বাজেটৰ গাড়ী দেখাম আমি। আৰু মোৰ লগত আছে সৌৰভ। নমস্কাৰ। সৌৰভকতো আপোনালোকে চিনি পায়। আৰু সৌৰভৰ এটা চেনেল আছে, মই ডেছক্ৰিপশ্যনত দি দিম। ডিছক্ৰিপশ্যনত থাকিব। আৰু মই গোটেই গাড়ীবোৰৰ ডিটেইলছ দিয়ে থাকোঁ মোৰ ভিডিঅ'বোৰত, নতুন নতুন ষ্টক অহাৰ লগে লগে। তো আৰু যদি আপোনালোকক ভালকৈ ডিটেইলছ ভিডিঅ' লাগে ইয়াৰে, সৌৰভৰ চেনেলটোত আপোনালোকে ভিজিট কৰিলে হ'ল। সৌৰভ ডেকা বুলি মাৰিলে হ'ল ইউটিউবত, আহি যাব। হয়। তো আজি কিমান একদম কম দাম, কিমানৰ পৰা দেখাবা? কমৰ পৰা তোমাৰ যদি ভাল কণ্ডিশ্যনৰ গাড়ী 80,000 মানৰ পৰা দেখাই দিম। 80,000 টকাৰ পৰা দেখাবা। আৰু মেক্সিমাম কিমান দেখাবা? মেক্সিমাম তো আমাৰ ইয়াতে 20-22 লাখলৈকে গাড়ী আছে। 20-22 ইমানটো গাড়ী দেখাই লাভ নাই। ইমান আমি নেদেখাওঁ, আমি যিহেতু গাড়ী কিছুমান দেখাওঁ, বহুত গাড়ী আছে। কম বাজেটত দেখাওঁ আজি। কম বাজেটৰ পৰা দেখাওঁ। কম বাজেটৰ পৰা লৈ পেলাই আপোনালোকে 5 লাখলৈকে লৈ আহক। 5 লাখৰ যদি বাজেট নাই, কোনোবাই 1 লাখ টকা লৈ আহক। ফিৰাই নপঠাওঁ মুঠতে কাকো, গাড়ী দিমে। আজি ক'ৰ পৰা আৰম্ভ কৰবা? আজি প্ৰথম তোমাৰ এইখনৰ পৰা দেখাই দিওঁ। ডেটছন গো 2017 1,30,000 টকা দিলে হ'ল মাত্ৰ। 1,30,000 টকা। তাৰ পৰা কিমান নিগচিয়েবল? তাৰ পৰা একদম নৰে হাত জোৰ কৰিছোঁ। তো 1,30,000 টকাত এইখন পাই আছে। নেক্সট তোমাৰ এখন আইটেন আছে 2012 স্পৰ্টছ। 1,80,000 টকা ৰাখিছোঁ। 1,80,000 টকা। 1,80,000। ফাইনেন্স? ফাইনেন্স 1 বছৰ ট্ৰাই কৰিম, কৰাই দিম। 1 বছৰ কৰি দিবা। বহুতে নকৰে, মই কৰাই দিম। 1 বছৰ কৰিলে কিমান মান ডাউন পেমেণ্ট দিব লাগিব? 1 লাখ দিয়া, 60,000 টকা দিয়া, ওলাই দিম মই। ফাইনেল কিমান ক'লা এখন? 180। 180। গাড়ী কিবা ইঞ্জিন ৱাৰেণ্টি কিবা থাকিব না? ইঞ্জিন ৱাৰেণ্টি আমি অনলি 2018 গাড়ী পাই দিওঁ, তাতে আৰু মাৰুতি সুজুকিৰ গাড়ী হ'ব লাগিব, তেতিয়াই দিব পাৰিম। তো চাই লওক, লৈ গৈ চলালে হ'ল আৰু। চলাব পাৰিম। টেফলন পলিচটো থাকিব, চব গাড়ী থাকিব, সাৰ্ভিসিং থাকিব, গোটেইখিনি অলমোষ্ট কৰাই মিলিয়ে দিম আমি। তো চাই লওক। নেক্সট তুমি এইফালে ইয়ন এখন দেখাব পাৰা, ধুনীয়া কণ্ডিশ্যনত আছে। কম ৰানিং 55,000 স্পৰ্টছ টপ মডেল। চাই লওক। টপ মডেল 4টা টায়াৰ, নতুন ফাৰ্ষ্ট অনাৰ গাড়ী। আস্কিং কিমান কৈছে এইখন? আস্কিং 2,20,000 টকা ৰাখিছোঁ এইখন। 2,20,000 টকা। ফাইনেন্সত ওলাই যাব এইখন? ওলাই দিম মই। ওলাই দিবা। 60,000 টকা দিয়া ওলাই দিম, 50,000 টকা দিয়া ওলাই দিম, দিলে হ'ল। কিমান চনৰ বুলি ক'লে এইখন? 17। লৈ এইখনতো টেফলন পলিচ চব কৰি দিবা? গোটেইখিনি আমি চব গাড়ীতে এইটো ইনক্লুডেড থাকে, আমি কৰাই দিম। নেক্সট তুমি ইয়াৰ কি কয় এল্টখন দেখাব পাৰা। 2021। 21। টায়াৰটো ফাৰ্ষ্ট চকুত মোৰ পৰিছে। টায়াৰ কেইটা? টায়াৰ তোমাৰ 4টা টায়াৰে নতুন হৈ আছে। নতুন স্পেয়াৰ টায়াৰো নতুন। yes। তো এইখন আস্কিং কিমান কৈছে? এখন আস্কিং তোমাৰ আছে 350। 350। কিমান চনৰ বুলি ক'লে এইখন? এখন তোমাৰ 2021। 21ত 350। কিমান চলিছে এইখন? 37,000। আৰু ৱাৰেণ্টিও দিবা? 1 বছৰৰ ৱাৰেণ্টি পাই যাব এইখনো। তো চাই লওক, টপ মডেল, ডিছপ্লে লাগি আছে। নেক্সট কি দেখাবা? নেক্সট তোমাৰ 80,000 টকাত এখন এইটো দি আছোঁ, চেভলেটৰ ইউবা। 80,000 টকাত দিবা? ধুনীয়া আছে গাড়ী, আহি চলাইছোঁ। তো 80,000 টকাত আপোনালোকে গাড়ী পাই আছে? 80,000 টকাত দি আছোঁ, বাইকৰ দামত গাড়ী দি আছোঁ। এইখনৰ কাগজ পাতি ইনক্লুডিং থাকিব, ট্ৰেন্সফাৰ? আৰু এইখন ফাইনেন্সটো নহ'ব, কেছত নিব? কেছত ল'ব লাগিব। চাই লওক। নেক্সট কি দেখাবা? নেক্সট তোমাৰ কুইড এখন আছে 2016। চিলভাৰ কালাৰটো ধুনীয়া, লেতেৰা হৈ আছে গাড়ীবোৰ অলপমান, কিন্তু ডেলিভাৰী সময়ত আপোনালোকে পুৰা ধুনীয়াকৈ পাব, প্ৰপাৰ। প্ৰাইচ আছে এইখনত 2 লাখ টকা অনলি। 2 লাখ টকা? 2 লাখ টকা নিগচিয়েবল? আৰু কিবা এটা চাই দিম। তো চাই লওক, 2 লাখ টকাত পাই আছে এইখন। নেক্সট তোমাৰ i20 এখন আছে ব্লেক কালাৰত, 5টা টপ মডেল, কোম্পানী ফিটেড এলুমিল লাগি আছে, টায়াৰ 4টাই নতুন। আহি মুঠতে চলাই থাকিলে হ'ল, একো এটা প্ৰব্লেম নাই গাড়ী। প্ৰাইচ ৰাখিছোঁ এইখনৰ 1,70,000 টকা। 1,70,000 টকাত দিবা? টপ মডেল দি আছোঁ। ফাইনেন্সত ওলাই যাব? ফাইনেন্স নোলাব, 2012 গাড়ী পৰা আমি ৰিফাইনেন্স কৰোঁ। ইনচুৰ পলিউশ্যন কৰি দিবা? সেইটো কৰি দিয়া যাব। তো চাই লওক। নেক্সট তোমাৰ চেলেৰিও আছে অট'মেটিকত, 2017। তোমাৰ 55,000 মান চলিছে গাড়ী। প্ৰাইচ আছে এইখনৰ তোমাৰ মাত্ৰ 3 লাখ টকা। 3 লাখ টকাত? 17 গাড়ী দি আছোঁ, 3 লাখ। অট'মেটিক নে মেনুৱেল? অট'মেটিকত। আৰু বহুতে বিচাৰি থাকে মানে। এখন ফাইনেন্সত ওলাই যাব 30% মান। নিগচিয়েবল হ'ব কিবা? নিগচিয়েবল চাওঁ, কিবা এটা মিলাই দিম, আহিলে হ'ল। তো চাই লওক। নেক্সট কি দেখাবা? নেক্সট তোমাৰ এখন চুইফ্ট এখন দেখাম, 2013। ৰিফাইনেন্স হৈ যাব। প্ৰাইচ আছে এখনৰ
2,75,000 2,75,000 নেক্সট এখন কেটেন আছে নেক্সট 19 কেটেন লৈছে একদম চ্যালেঞ্জিং ৰেটত 2,90,000 টকাত দি দিম মাত্ৰ 2,90,000 টকাত 19 কেটেন পাই আছে 19 হয় 19 কেটেন দি দিছো ম্যানুৱেল তাতে অটোমেটিকো নহয় ম্যানুৱেল ইয়েস কিমান মান চলিছে এখন তোমাৰ 90 মানৰ ভিতৰত চলিছে 90 মান হয় 1 লাখ মান ওলাই যাব 1 লাখ 1 লাখ 60,000 টকা 60,000 টকাটো ওলাই দিবা 60,000 টকাটো ওলাই দিম চাই লওক নেক্সট তোমাৰ আৰু এখন ইয়ন আছে এখন তোমাৰ হল এখন 14 ইয়ন 17,000 চলা জেনুইন তোমাৰ এখনৰ প্ৰাইস 1,80,000 1,80,000 টকা 17,000 চলিছে অনলি 17,000 17,000 জেনুইন পুৰা জেনুইন চাই লওক 17,000 চলা ইয়ন পাই আছে আপোনালোকে নেক্সট এখন ফিস্টা আছে এটা ফুল এখনৰ প্ৰাইস আছে তোমাৰ 3 লাখ টকা 3 লাখ টকা 3 লাখ টকা এখন ফাইনেন্সত ওলাই যাব এখন ফাইনেন্সতে ওলাই যাব গোটেইবোৰ গাড়ী 2000 আমি 12 গাড়ী পাই ৰিফাইনেন্স কৰি দি আছো গোটেইবোৰ আৰু কি কয় অল অসমত ফাইনেন্স হৈ যাব অল অসম কৰি দি আছো তাৰপিছত মেঘালয়তো কৰি দি আছো তুৰাৰ ফালে হ'ব নেকি তুৰাৰ ফালেও কৰি দি আছো তুৰাৰ ফালে হ'ব ইয়েস ইয়েস নেক্সট কি দেখাবা নেক্সট এখন তোমাৰ এমএল তুৰাৰ কথা ক'লো যিহেতু তুৰাৰ গাড়ী লৈ আহিছো এমএল 2013 ৰ ব্লু কালাৰত হয় 1.5 লাখ টকা দিলে হয় 1.5 লাখ টকাত ওলাই যাব 1.5 লাখ টকাত ওলাই যাব আৰু ফাইনেন্সতো ওলাই যাব ফাইনেন্স ওলাই যাব ক'লোৱে মই অলৰেডি অলপ আগতে চাই লওক নেক্সট কি দেখাবা নেক্সট তোমাৰ কাৰণে এখন 22 ৰ ইগনিছ লৈ আহিছো 22 ৰ ইগনিছ এক বছৰ ওয়াৰেন্টি প্লাস 3টা ফ্ৰী সাৰ্ভিসিং আৰু এটা আমাৰ ফালৰ পৰা ফ্ৰী অফ কষ্ট দিম এখন ব্লু কালাৰত হয় এইটো কালাৰ বহুতৰ পাৰ্সোনালি ফেভাৰিট গাড়ী কালাৰ এখনৰ প্ৰাইস ৰাখিছো 4,50,000 টকা মাত্ৰ 4,50,000 কি কয় 22 ৰ গাড়ী চাই লওক এখন ফাইনেন্সত নিলে কিমান দিব লাগিব ফাইনেন্সত ললে তুমি 50,000 টকা দিয়া মই ওলাই দিম যদি প্ৰফাইল ভাল থাকে দেই 50,000 টকাত ওলাই দিবা 50,000 টো ওলাই দিম 5 বছৰ ৰিফাইনেন্স কৰাই দিম 5 বছৰৰ ৰিফাইনেন্স হৈ যাব চাই লওক নেক্সট এখন ৱেগনাৰ আছে কম দামত কিমানত 2009 মাত্ৰ 70,000 টকা দি আছে 70,000 টকা 70,000 টকা চাই লওক এইখনত এপ্লন পলিচিং গোটেইখিনি কৰাই দিয়া হ'ব গোটেইখিনি কৰি দিয়া হ'ব আৰু যদি ট্ৰান্সফাৰটো কৰাব লাগে তেতিয়ালে সেইটো এক্সট্ৰা দিব লাগিব পেমেন্টটো এক্সট্ৰা দিব লাগিব 3,500 4,000 মান যি হয় 70,000 টকাত পাই আছে এইখন লৈ গৈ চলালে হ'ল লৈ গৈ চলাই থাকিলে হ'ল বাস আৰু এইখন যদি এইখন যদি কোনোবাই লৈ যায় সাৰ্ভিসিং কৰাই দিব সাৰ্ভিসিং চকুৰ ওচৰত কৰাই দিব চাই লওক 70,000 টকাত পাই আছে নেক্সট এখন আছে ভাৰ্না এইখন বহুতৰ ফেভাৰিট গাড়ী এইখন বহুতে বিচাৰিয়ে থাকে ফ্ৰী যায় মানুহে সব ভাৰ্না লৈ গৈছো 11 সিল্কি সিলভাৰ কালাৰটো ধুনীয়া প্ৰাইস এখনৰ মাত্ৰ 1,80,000 টকা দিলে হ'ল 1,80,000 টকাত ভাৰ্না তো চাই লওক নেক্সট এখন i20 আছে i20 2017 ৰ তোমাৰ বেছি ৰানিং হোৱা 34,000 পৰা 40,000 ৰ ভিতৰত চলিছে প্ৰাইস এখনৰ 3,80,000 টকা 3,80,000 টকা i20 কোনটো মডেল এইটো এখন তোমাৰ মেগনা হ'ব মেগনা তো চাই লওক এইখনৰ ফাইনেন্স ওলাই যাব চাই লওক নেক্সট তোমাৰ টপ মডেল WRV দি আছো 18 ডিজেল মাইলেজো ধুনীয়া মাইলেজ পাব প্ৰাইস এইখনৰ মাত্ৰ 3,80,000 টকা 3,80,000 টকা দিম টায়াৰ চাই লওক চাৰিটা টায়াৰ ফ্ৰেছ একদম চাই লওক এখন ফাইনেন্সত ওলাই যাব এইখন ফাইনেন্সত নেক্সট এখন আছে ইণ্ডিগো তোমাৰ এখন মাত্ৰ 30,000 টকা ৰাখিছো প্ৰাইস মাত্ৰ 30,000 টকা দি দিবা 30,000 টকা দি দিম কিন্তু আপোনাৰ 10,000 টকাৰ ভিতৰত কাম আছে এটো কাস্টমাৰে কৰি ল'ব লাগিব তো আমি কৰি দিয়া নাযায় চাই লওক মাত্ৰ 30,000 টকাত পাই আছে বাইকো নাই 30,000 টকা হয় 30,000 টকাত গাড়ী দি আছো চাই লওক 30,000 টকাত এখন লৈ যাওক নেক্সট ইয়ন এখন আছে আৰু এখন ইয়ন আছে এইখনো সেম ফুটৰৰ হোৱাইট কালাৰ অলপ ডেন্ডিং পেইন্টিংৰ কাম আছে না বাম্পাৰ চাম্পাৰ কালাৰ কৰিব লগা আছে একচুয়ালি গাড়ীবিলাক আমি খজাই নলওঁ যি আছে আপোনালোকৰ ওচৰতে আছে এইখনৰ প্ৰাইস আছে মাত্ৰ তোমাৰ 1,60,000 টকা 1,60,000 দিম এখন কিমান চনৰ বুলি ক'লা এখন হল তোমাৰ 2017 এখন ফাইনেন্সত ওলাই যাব 50,000 টকা 50,000 40,000 টকাটো ওলাই দিম চাই লওক নেক্সট এখন আছে এল্টো 800 মাইলেজৰ বাপ জানিছনা মাইলেজ কোনো দিব নহয় সৰু গাড়ী হিচাপত তোমাৰ এখন হল 2015 এলেক্সাই 40,000 মান চলিছে গাড়ী তোমাৰ এইখনৰ প্ৰাইস আছে 2,60,000 টকা দিলে হয় 2,60,000 টকা ফাইনেন্সতো ওলাই যাব এইখন ফাইনেন্সতো ওলাই যাব চাই লওক ফাইনেন্সত দিলে 60,000 টকা দিয়ক 30,000 টকা দিয়ক 20,000 নহয় খালি 30,000 পৰা 50,000 টকাৰ ভিতৰত দিয়ক ওলাই দিম 20,000 নহয় 40,000 টকাত ওলাই দিব নেক্সট এইফালে চাব পাৰে এল্টো পুৰা লাইন হৈ আছে এল্টো একচুয়ালি বহুত কেইখন লাইন হৈ আছে সো ইমান কেইখনটো এল্টো দেখাব নোৱাৰো তাৰে মাজতে এখন এল্টো আছে দেখাই আছো
এইটো কেটেনখন ফাৰ্ষ্ট দেখালো ধুনীয়া হৈছে গাড়ী 2011 কেটেন তোমাৰ এইখনৰ প্ৰাইচ লাগিছোঁ 2 লাখ টকা 2 লাখ টকা 2 লাখ টকা ইয়েছ এখনতো ফাইনেন্স নহ'ব ফাইনেন্স এখন নহ'ব এলটো বহুত কেইখন আছে ইমান কেইখনটো দেখাই থাকিব নোৱাৰোঁ আকৌ এবাৰ শুনিয়ে দিলোঁ চ' তাৰে মাজত এইখন লৈ গৈছোঁ এলটো ধুনীয়া কণ্ডিশ্যনত চাইড এটাৰে ফ্ৰেছ গাড়ী ধুনীয়া হৈছে ৱাৰেণ্টি পাব গাড়ীত ৱাৰেণ্টিও পাই যাব ৱাৰেণ্টিও পাব মাত্ৰ 3 লাখ টকা দিলে হ'ল 2020ৰ গাড়ী চিট কভাৰৰ পৰা লৈ পেলাই গাড়ী একদম অৰিজিনেল পেইণ্টত আছে 3 লাখ টকাত দি দিবা 3 লাখ টকাত দি দিব তাতে উইথ নেগোচিয়েবল 3 লাখ টকাৰ নেক্সট আছে এখন ৱেগনৰ 2015 VXI 58,000 চলিছে গাড়ী চাওক আপোনালোকে পুৰা ৰাউণ্ড এটা মাৰি লওক এটা স্ক্ৰেচ নাপায় চাই লওক স্ক্ৰেচ কাৰ একদম ক'ব গ'লে প্ৰায় দেখিছোঁ এইখনৰ মাত্ৰ 3 লাখ টকা গাইছে 3 লাখ টকা দিলে হ'ল আপোনালোকে মাত্ৰ 3 লাখ টকাত পাই যাব ফাইনেন্সতো লৈ যাব হোৱাইট পছন্দ নহয় গল্ডেন লৈ যাওক গল্ডেন পছন্দ নহয় ৰেড কালাৰ লৈ যাওক চব আছে আৰু ইয়াতে আৰু অপচন আছে ফিৰাই নকটা আপোনালোকে আৰু ইয়াৰে যদি গোটেই ডিটেইলছবিলাক লাগে সৌৰভ চেনেলটোত গ'লে হ'ল হয় হয় মোৰ চেনেলত গ'লে হ'ল ডেছক্ৰিপশ্যনত চেক পাই যাব অনলি ট্ৰু ভেলুৰ গাড়ীখিনি ডিটেইলছ পাব অনলি ট্ৰু ভেলুৰে ভিডিঅ' বনাম নেক্সট আছে এখন i10 আৰু এখন কালাৰটো বহুত মৰমলগা কালাৰ গ্ৰে কালাৰত হয় স্পৰ্টছ ভেৰিয়েণ্টত হয় টেৰৰ হয় ৰিফাইনেন্স কৰাই দিম বাম্পাৰটো আমাৰ ইয়াতে লাগিছে ক'ৰবাত গাড়ীখনত সেইকাৰণে আমি যি আছে আপোনালোকৰ ওচৰতে ৰাখোঁ আৰু সেইখিনি কৰাই দিব কৰাই দিম বাকী প্ৰাইচ আছে এইখনৰ 1,90,000 টকা 1,90,000 1,90,000 টকা দিম টেৰৰ গাড়ী দেই টেৰৰ গাড়ী স্পৰ্টছ ফাইনেন্সত ওলাই যাব এইখন ওলাই যাব আৰু বেছি ৰানিঙো মানে 40,000 মানৰ ভিতৰত মাত্ৰ 40,000 চলিছে আৰু আজি আমাক সৌৰভে যিমান পাৰে কমত গাড়ী দেখালে তো এড্ৰেছটো কি ক'বা এড্ৰেছটো একচুৱেলি বহুতে নগাঁও বুলি ভাবিলে নগাঁও নহয় বৰাগাঁও ট্ৰু ভেলু আপোনাৰ গুৱাহাটী নগাঁও বুলি নহয় গাইছ তো বহুতে আকৌ 11-10ৰ গাড়ী ৰিফাইনেন্স বুলি কয় ৰিফাইনেন্স নহয় আমাৰ ইয়াতে 12 গাড়ীৰ পৰা ৰিফাইনেন্স হয় আৰু পেন কাৰ্ড আধাৰ কাৰ্ড আপ টু 6 মান্থ ষ্টেটমেণ্ট এই তিনিটা বস্তু দিলে হ'ল বাকী মই ৰিফাইনেন্স কৰাই দিম কিমান দিনত ওলাই যাব গাড়ী 3 দিন 4 দিন মানত ওলাই দিম বা তাতকৈও কমত ওলাব পাৰে এদিনতো ওলাব পাৰে যদি প্ৰফাইল ভাল থাকে আৰু গুৱাহাটীত বহুকেইখন ট্ৰু ভেলু আছে তো ধৰক কোনোবাৰ কনফিউজনত থাকে বহুতে কনফিউজনত থাকে য়েছ আমাৰ একদম পুৰা বৰাগাঁৱৰ অভাৰব্ৰিজৰ তলত আহিয়ে মোক এটা ফোন কৰিলে হ'ল মই লাগালে ল'ব গুচি যাম তো ঠিক আছে